মৰমৰ অকণিহঁত নমস্কাৰ মই গীতিমান আছে তোমালোক সকলোকে তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ অকণিৰ গণিত পাঠ্যপুথিখনৰ তৃতীয় অধ্যায়ৰ শেষৰ অংশটিলৈ স্বাগতম জনালো এই অধ্যায়তে আন অংশসমূহ নিশ্চয় তোমালোক সকলোৱে চাইছা নহয়নে আহাচোন এই অংশটিত আমি কি কি শিকিবলৈ পাওঁ এবাৰ চাই যাওঁ ইয়াত চোৱাচোন ইয়াত আমাক প্ৰথমে কি দিছে একৰ পৰা 100 লৈ নেউতাখন থিয়কৈ চাও আহা ইয়াতে আমি কি দেখা পাইছো একৰ পৰা 100 লৈ নেউতাখন দিয়া হৈ আছে নহয়নে আৰু নেউতাখন থিয়কৈ লিখিছে হয়নে নহয় বাৰু এতিয়া এই নেউতাখনৰ ভিতৰত আমি আৰু কি দেখা পাইছো কিছুমান হালধীয়া ৰঙেৰে সংখ্যাবোৰ ৰঙিন কৰি থৈছে এতিয়া কিয় এই হালধীয়া ৰংবোৰ দিয়া হৈ আছে আমি আগুৱাই গলে জানিব পাৰিম নহয়নে আহাচোন আমি আগুৱাই যাওঁ ইয়াতে চোৱা ইয়াত আমাক কি কৈছে প্ৰথমে এই জালিখনলৈ মন কৰাচোন আমি এই জালিখন চাম ইয়াতে যে আমি দেখা পাইছো হালধীয়া ৰং দিয়া হৈ আছে এই জালিখন আমাক চাবলৈ দিছে ইয়াতে চোৱা সেই একেখন জালিয়ে আমাক ইয়াতেও দি দিছে ইয়াত আমাক কৈছে জালিখনৰ মাজৰ সংখ্যাটো কি এতিয়া আমি সকলোৱে কি কৰিম এই জালিখন চাম এই জালিখনৰ মাজত কোনটো সংখ্যা আছে আমি লিখিব লাগিব নহয় জানো এতিয়া তোমালোকে চোৱাচোন জালিখনৰ মাজত থকা সংখ্যাটো কি জালিখনৰ মাজত থকা সংখ্যাটো হ'ল 23 গতিকে আমি ইয়াতে কি লিখিম আমি ইয়াতে লিখিলো 23 তাৰ পাছত দিছে মাজৰ সংখ্যাটোৰ সোঁফালে থকা সংখ্যাটো হ'ল এতিয়া মাজৰ সংখ্যাটো হ'ল 23 23ৰ সোঁফালে কোনটো সংখ্যা আছে 23ৰ সোঁফালে থকা সংখ্যাটো হ'ল 33 এইটো হয়নে তাৰ পাছত কৈছে আৰু এই সংখ্যাটো মাজৰ সংখ্যাটোতকৈ কিমান বেছি সুধিছে এতিয়া 33 23তকৈ কিমান বেছি আমাক সুধিছে কিমান বেছি হ'ব 33 23তকৈ 10 বেছি হয়নে গতিকে আমি ইয়াতে লিখিলো 10 বুজিব পাৰিছা নহয় সকলোৱে তাৰ পাছত চোৱা ইয়াত এবাৰ কৈছে মাজৰ সংখ্যাটোৰ বাওঁফালে থকা সংখ্যাটো হ'ল এতিয়া আমি কি কৰিম ইয়াতে চাম এই জালিখন দিছিলে নহয় এই জালিখনত তোমালোকে চোৱা মাজৰ সংখ্যা হ'ল 23 হয়নে 23ৰ বাওঁফালে কোনটো আছে 23ৰ বাওঁফালে আছে 13 গতিকে আমি ইয়াত লিখিম 13 তাৰ পাছত আমাক কৈছে আৰু এই সংখ্যাটো মাজৰ সংখ্যাটোতকৈ কম কিমান কম সুধিছে এতিয়া তোমালোকে চোৱাচোন 13 সংখ্যাটো 23তকৈ কিমান কম 10 কম গতিকে আমি ইয়াতে লিখিম 10 ধৰিব পাৰিছা নহয় সকলোৱে তাৰ পাছত চোৱা মাজৰ সংখ্যাটোৰ ওপৰৰ ফালে থকা সংখ্যাটো হ'ল আৰু এই সংখ্যাটো মাজৰ সংখ্যাটোতকৈ কম এতিয়া আমি প্ৰথমে চাম মাজৰ সংখ্যাটোৰ ওপৰৰ ফালে থকা সংখ্যাটো এতিয়া চোৱা মাজৰ সংখ্যা হ'ল 23 তাৰ ওপৰত কি আছে 22 গতিকে আমি ইয়াতে লিখিলো 22 আৰু তাৰ পাছত আমাক সুধিছে এই সংখ্যাটো মাজৰ সংখ্যাটোতকৈ কিমান কম এতিয়া 22 23তকৈ কিমান কম হ'ব 1 কম নহয়নে গতিকে আমি ইয়াতে লিখি দিলো 1 বুজিব পাৰিছা নহয় তোমালোকে তাৰ পাছত চোৱা ইয়াত আকৌ আমাক কৈছে মাজৰ সংখ্যাটোৰ তলফালে থকা সংখ্যাটো হ'ল আৰু এই সংখ্যাটো মাজৰ সংখ্যাটোতকৈ বেছি কিমান বেছি আমি চাব লাগিব এতিয়া চোৱা মাজৰ সংখ্যাটো হ'ল 23 তাৰ তলত থকা সংখ্যাটো হ'ল 24 হয়নে গতিকে আমি ইয়াতে লিখিলো মাজৰ সংখ্যাটোৰ তলফালে থকা সংখ্যাটো হ'ল 24 আৰু এই সংখ্যাটো মাজৰ সংখ্যাটোতকৈ 1 বেছি গতিকে আমি ইয়াতে লিখি দিলো 1 বুজিব পাৰিলা নহয় এইখিনি সকলোৱে ইয়াৰ পাছত কি আছে চোৱা এইবাৰ কি দিয়া হৈ আছে একৰ পৰা 100 লৈ নেউতাখন পথালিকৈ চাও আহা ইয়াৰ আগতে আমি থিয়কৈ চাইছিলো এনেদৰে আছিল 1 2 3 4 তেনেকৈ আছিল নহয়নে
এইবাৰ কেনেদৰে আছে এইবাৰ নেওতাখন পথালিকৈ আছে 1 2 3 4 5 তেনেদৰে আছে এতিয়া ইয়াতেও কিন্তু এনেদৰে ৰঙা চিন দিয়া হৈ আছে এতিয়া আমি যেতিয়া আগুৱাই যাম তেতিয়া আমি গম পাম এই চিনবোৰ বা এই ৰংবোৰ কিয় দিয়া হৈ আছে আহা চাও ইয়াত কৈছে সংখ্যাৰ তালিকাখন চাই খালি ঠাই পূৰ কৰো আহা এতিয়া আমি এই সংখ্যাবোৰ চাই আমি খালি ঠাইবোৰ পূৰ কৰি যাম চোৱাচোন আমি কেনেদৰে পূৰ কৰিছো ইয়াতে চোৱা ইয়াত আছে প্ৰথমতে আছিলে আমাৰ যিখন আমি পাইছিলো প্ৰথম জালিখন তোমালোকে মন কৰা 28 আছিলে হয়নে আমি 28ৰ এই কাষৰ সংখ্যাবোৰ লিখিব লাগিব চোৱা কেনেদৰে হ'ব 28ৰ ওপৰত 18 তলফালে 38 আৰু সোঁফালে হ'ল 29 বাওঁফালে হ'ল 27 আমি আগৰটোত কেনেদৰে পাইছিলো আগৰ নেওতাখনত যেহেতু থিয়কৈ আছিলে আমি ওপৰত পাইছিলো এনেদৰে 27 28 তেনেদৰে হয় না নহয় আৰু এইফালে আমি 10 টো বেছিকে পাইছিলো নহয় নে এইবাৰ যেহেতু আমি পথালিকৈ চাইছো নেওতাখন গতিকে আমি এনেদৰে কৰিছো তোমালোকে ধৰিব পাৰিছা নহয় ইয়াৰ পাছত চোৱা কি আছে এইবাৰ আছে মহাকাশলৈ যাও বলা আমি সকলোৱে মিলি এইবাৰ ৰকেটত উঠি মহাকাশলৈ যাম হবনে আমাৰ ৰকেটখনৰ নাম কি চোৱা তোমালোক সকলোৱে ৰকেটখনৰ নাম হ'ল PSLV এতিয়া এই ৰকেটখনৰ লগত জড়িত কি প্ৰশ্ন আমাক সুধিছে আমি ইয়াতে চাওচোন আহা ইয়াত কৈছে PSLV ৰকেটটোৱে পাৰ হৈ যোৱা সংখ্যাবোৰ এতিয়া এই ৰকেটখনে কি সংখ্যা পাৰ হৈ গৈছে আমি চাম ইয়াতে তোমালোকে চোৱা প্ৰথমতে কি পাইছে 10 20 30 40 তাৰ পাছত কি হ'ব 50 60 70 80 90 100 হয়নে গতিকে আমি কি কৰিম এতিয়া এবাৰ আমি এই সংখ্যাবোৰ ইয়াত এনেদৰে লিখি যাম চোৱা 10 20 তাৰ পাছত 30 40 50 60 70 80 90 100 বুজিব পাৰিছা নহয় সকলোৱে ইয়াৰ পাছত চোৱা কি আছে PSLV ৰকেটটোৱে এটা সংখ্যাৰ পৰা আনটোলৈ যাওঁতে কিমানকৈ আগুৱাই গৈছে এই ৰকেটখন যেতিয়া এটা সংখ্যাৰ পৰা আন এটা সংখ্যালৈ গৈছে কিমানকৈ আগুৱাই গৈছে চোৱা তোমালোকে ইয়াতে প্ৰথমে আছিল কি 10ৰ পিছত কি পাইছে 20 তাৰ পাছত 30 তাৰ মানে 10 ঘৰকৈ আগুৱাই গৈছে নহয় নে গতিকে আমি ইয়াতে কিমান লিখিম আমি গতিকে আমি ইয়াতে কি লিখিম এতিয়া আমি ইয়াতে লিখিম 10 বুজিব পাৰিলা নহয় সকলোৱে ইয়াৰ পাছত চোৱা কি আছে ইয়াতে এবাৰ কৈছে GSLV ৰকেটটোৱে পাৰ হৈ যোৱা সংখ্যাবোৰ এতিয়া চোৱা এই ৰকেটখনৰ নাম হ'ল GSLV এতিয়া এই ৰকেটখনে কেনেদৰে পাৰ হৈ গৈছে আমি চাম হবনে এতিয়া চোৱাচোন কেনেদৰে গৈছে প্ৰথমে 7 14 তাৰ পাছত 21 হয় না নহয় তাৰ পাছত কিমান হ'ব 35 তাৰ পাছত 42 তাৰ পাছত 49 56 তাৰ পাছত 63 এইটোত কেনেদৰে গৈছে চোৱা প্ৰথমে আছে 7 তাৰ পাছত 14 তাৰ পাছত 21 28 35 42 49 56 63 70 এতিয়া আমি ইয়াতে এই সংখ্যাবোৰ লিখি যাম GSLV ৰকেটটোৱে পাৰ হৈ যোৱা সংখ্যাবোৰ হ'ল 28ৰ পিছত কিমান আছিলে 35 তাৰ পাছত আছিলে 42 তাৰ পাছত 49 তাৰ পাছত 56 তাৰ পাছত 63 তাৰ পাছত হ'ল 70 বুজিব পাৰিলা নহয় তাৰ পাছত চোৱা কি আছে ইয়াত কৈছে GSLV ৰকেটটোৱে এটা সংখ্যাৰ পৰা আনটোলৈ যাওঁতে কিমানকৈ আগুৱাই গৈছে এতিয়া তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব এই ছবিখন চাব লাগিব ইয়াত চোৱাচোন প্ৰথমে কোনটো আছে প্ৰথমে আছে 7 তাৰ পাছত 14
তাৰ পাছত 21 তে কিমানকৈ আগুৱাই যাব পাৰে বাৰু কোৱাচোন 7 পিছত আছে 14 তাৰ মানে কেই ঘৰকৈ গৈছে তাৰ মানে আমি বুজি পালো যে GSLV ৰকেটটোৱে এটা সংখ্যাৰ পৰা আনটোলৈ যাওঁতে 7 ঘৰকৈ আগুৱাই গৈছে বুজি পালা নহয় সকলোৱে ইয়াৰ পাছত চোৱা কি আছে ইয়াত আছে সহায়কাৰী লুকু এটা কি কৰিম আমি আহাচোন চাও লুকুৱে বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থাকোতে বাটত আঘাতপ্ৰাপ্ত জন্তুৰ পোৱালি এটা দেখা পালে জন্তুটোক লুকুৱে ঘৰলৈ আনি প্ৰতিপালন কৰি সুস্থ কৰি তুলিলে লুকু বিদ্যালয়ৰ পৰা যেতিয়া ঘৰলৈ আহি আছিল তেতিয়া বাটতে কি দেখা পালে আঘাতপ্ৰাপ্ত মানে কৰবাত দুখ পাই জন্তুৰ পোৱালি এটা পৰি থকা দেখা পাইছিলে আৰু তাৰ পাছত লুকুৱে জন্তুটোক ঘৰলৈ আনি কি কৰিছে প্ৰতিপালন কৰি সুস্থ কৰি তুলিছিলে তে ইয়াৰ পাছত কি দিছে ক্ৰম অনুসৰি বিন্দুবোৰ লগ লগাই জন্তুটো কি বিচাৰো আহা এতিয়া আমি কি জন্তু লুকুৱে পালে আমি ইয়াতে এই বিন্দুবোৰ লগ লগাম আৰু তাৰ পাছত কি জন্তু লুকুৱে পালে আমি গম পাম আহাচোন চাও আমি প্ৰথম আৰম্ভ 20 হৈছে নহয় আমি এনেদৰে লগ লগাই যাম 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 তাৰ পাছত 44 45 46 47 48 49 50 ধৰিব পাৰিছা নহয় এতিয়া আমি এই বিন্দুবোৰ এনেদৰে আমি লগ লগাই দিও দে চাওচোন এতিয়া এটো কি জন্তু হ'ব এটো কি জন্তু হল বাৰু কোৱাচোন তোমালোকে কুকুৰ নহয় নে তোমালোক সকলো এটো ভাল পোৱা কুকুৰৰ পোৱালিবোৰ হয় নে নহয় তাৰ মানে লুকুৱে বাটত পোৱা জন্তুটো আছিলে কুকুৰ বুজিব পাৰিলা নহয় সকলোৱে আমাৰ এই অধ্যায়টি ইমানতে সমাপ্ত হল মই পুনৰ আহিম তোমালোকৰ মাজলৈ তোমালোকৰ অকণিৰ গণিত পাঠ্যপুথিখনৰ আন এটি অধ্যায়লৈ ধন্যবাদ